নমস্কাৰ এনি টকছৰ ষ্টুডিঅ'ত মই ইমৰান লৈ আহিছোঁ এটি অতি গুৰুত্বপূৰ্ণ বাতৰি অৱশেষত আইন হিচাপে বলবৎ হ'ল বহু বিতৰ্কিত ওয়াকফ সংগঠনী বিল এতিয়াৰে পৰা মুছলমান সমাজে এই বিলখনক আইন হিচাপে মানি ল'ব লাগিব ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰিত কৰাৰ পিছত এই বিলখন আইন হিচাপে বলবৎ কৰা হৈছে লৈ আহিছোঁ সবিশেষ দেশৰ লাখ লাখ মুছলমানৰ প্ৰতিবাদৰ পিছতো আইন হিচাপে বলবৎ হ'ল ওয়াকফ বিল দেশৰ ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰিলে ওয়াকফ বিধেয়কখনত এতিয়াৰে পৰা ওয়াকফ বিল আইনত পৰিণত হ'ল ইয়াৰ পিছতে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মুছলমান সমাজত একাংশৰ মতে এই আইনখনে ক্ষতি কৰিব মুছলমান সমাজক এই আইনখনক লৈ দেশৰ ভিন্ন প্ৰান্তত চলি আছিল প্ৰতিবাদ এই প্ৰতিবাদৰ মাজতে এইবাৰ স্বাক্ষৰিত হৈছে এই সংশোধনী বিলখন পুনৰ জনাবলৈ চেষ্টা কৰিছো দেশৰ লাখ লাখ মুছলমানৰ প্ৰতিবাদৰ পিছতো আইন হিচাপে বলবৎ হ'ল ওয়াকফ বিল দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে স্বাক্ষৰ কৰিলে ওয়াকফ বিধেয়কখনত এতিয়াৰে পৰা ওয়াকফ বিল আইনত পৰিণত কৰা হৈছে মুছলমান সমাজে এতিয়াৰে পৰা এই বিলখনক আইন হিচাপে মানি ল'ব লাগিব আৰু এই আইনখনত থকা প্ৰতিটো কথা মানি চলিব লাগিব মুছলমান সমাজে একাংশৰ মতে এই আইনখনে যথেষ্ট ক্ষতি কৰাৰ সম্ভাৱনা আছে মুছলমান সমাজত এই আইনক লৈ দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ চলি আছিল এই প্ৰতিবাদৰ মাজতেই হঠাৎ এই আইনখন এই যি সংশোধনী বিল আছিল এই বিলখন ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰাৰ পিছত মোহৰ মৰাৰ পিছত আইন হিচাপে পৰিগণিত হৈছে ইয়াৰ পিছতে দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে প্ৰতিবাদ আৰম্ভ হৈছে লগতে দেশৰ বিভিন্ন সাংসদ নেতাই এই আইনখনৰ বিৰোধিতা কৰিছে যাৰ ফলত বৰ্তমান মুছলমান সমাজত প্ৰতিবাদৰ ডাঙৰ প্ৰতিবাদৰ ঢৌ দেখিবলৈ পোৱা গৈছে পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ দেশৰ লাখ লাখ মুছলমানে প্ৰতিবাদ কৰি আছিল এই বিধেয়কখনক লৈ কিন্তু ইয়াৰ পিছতে এই আইনখন স্বাক্ষৰিত কৰিছে দেশৰ ৰাষ্ট্ৰপতিয়ে পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ এতিয়াৰে পৰা ওয়াকফ বিলখনত আইন হিচাপে পৰিণত হৈছে কিয়নো ৰাষ্ট্ৰপতিয়ে এই বিলখনত স্বাক্ষৰিত কৰিছে আৰু ইয়াৰ পিছতে মুছলমান সমাজ বৰ্তমান প্ৰতিবাদৰ মাজেৰে এক পৰিস্থিতি বহুত গুৰুত্বপূৰ্ণভাৱে লৈ গৈছে যিহেতু এই যি বিধেয়কখন আছিল এই বিধেয়কখন বৰ্তমান আইন হিচাপে পৰিগণিত হৈছে কিয়নো দেশৰ ৰাষ্ট্ৰপতিয়ে এই সংশোধনী বিলখনত স্বাক্ষৰ কৰিছে চিল মোহৰ মাৰিছে অৱশেষত এই আইনখন অহাৰ পিছত মুছলমান সমাজে অতি ক্ষতি কৰিব বুলি মুছলমান সমাজৰ একাংশ লোকে জনাইছে ইয়াৰ পিছতে বিভিন্ন ঠাইত ইয়াৰ বিষয়ে প্ৰতিবাদৰ ঢৌ উত্তাল প্ৰতিবাদ কৰিছে একাংশ লোকে বৰ্তমান অসমৰ বিভিন্ন ঠাইত এই প্ৰতিবাদ কৰিছে এই আইনখনক লৈ ইয়াৰ পিছত কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে এই আইনখনক লৈ পৰৱৰ্তী সময়ত কি দেখা যাব কি ক্ষতি কৰিব ইয়াৰ পিছতে দেখিবলৈ পোৱা যাব কিয়নো মুছলমানৰ পিছত এইবাৰ বিজেপি চৰকাৰে নাইবা বিজেপি চৰকাৰৰ ফালৰ পৰা খ্ৰীষ্টিয়ানৰ ওপৰত জৰীপ চলাব বুলি জনাইছে কিয়নো এই ইতিমধ্যে দুটা ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে বিজেপিয়ে এনেকুৱা এখন আইন আনি মুছলমান সমাজক ক্ষতি কৰিছে বুলি জনাইছে দেশৰ বিভিন্ন প্ৰান্তৰ মুছলমান সমাজে